কামৰূপ জিলাৰ সমৰীয়া সমষ্টিৰ চাম্পাপাৰা তামদি কলহী নদীত চাম্পাপাৰা তামলদী কলহীকাষ আঞ্চলিক নাওখেল কমিটিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অসম ভিত্তিত আয়োজন কৰিছে নামনি অসমৰ পৰম্পৰাগত অতিকৈ পুৰণি লোক সংস্কৃতি তথা অন্যতম জনপ্ৰিয় খেল নাওখেল প্ৰতিযোগিতাৰ। এই নাওখেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস্যা নুৰী খানমে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে। উদ্বোধনী খেলত 15খনকৈ প্ৰতিযোগী নাৱে অংশগ্ৰহণ কৰে। বিধায়ক ৰেকিবুদ্দিন আহমেদে নাওখেল প্ৰেমী ৰাইজক ধন্যবাদ জনাই উদগনিমূলক বক্তব্য দাঙি ধৰে। আঞ্চলিক নাওখেল কমিটিৰ সৌজন্যত আজি থাৰ্ড টাইমৰ কাৰণে এই পবিত্ৰ কলহী নদীত উলহ মালহেৰে আনন্দৰে বিশেষ আকৰ্ষণ পুৰস্কৃত কৰাৰ উদ্দেশ্যে আৰু এক সম্প্ৰীতিৰ মিলাপ্ৰীতি বাতাবৰণৰ যোগেদি অনাগত বহু কম দিনৰ ভিতৰত দুৰ্গা পূজা আৰম্ভ হ'ব আৰু আজি আটাইতকৈ এটা পবিত্ৰ দিন। আজি মহামানৱ মহাত্মা গান্ধীৰ জয়ন্তী। এই দিনটোত নাওখেল কমিটিয়ে এক বিশাল আয়োজন কৰি যি আনন্দৰ পৰিৱেশ ঘটাইছে, মানুহ ইমান হাজাৰ বিজাৰ মানুহ আনন্দৰে ইয়াত উপস্থিত হৈছে। ই এটা আমাৰ পুৰণীয়া কামৰূপৰ মিলাপ্ৰীতিৰ এক বাহক আৰু মই আশা কৰোঁ এই পুৰণি নাওখেল সংস্কৃতিক অনাগত সময়ত সংৰক্ষণ কৰিব লাগিব নৱপ্ৰজন্মৰ কাৰণে। তাৰ কাৰণে আমাক আন্দোলনৰ প্ৰয়োজন আছে। অসমৰ ভিতৰত যিসমূহ নাওখেল পানীক উদ্দেশ্য কৰি ব্ৰহ্মপুত্ৰক উদ্দেশ্য কৰি নাও জানক উদ্দেশ্য কৰি হয়, এই খেলসমূহৰ লগতে কিছুমান পুৰণি গীত থাকে, এইসমূহ ৰক্ষণৰ কাৰণেও আমি কাম কৰিব লাগিব। আজি আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু এই বৃহত্তৰ নাওখেল উদযাপন কমিটিক ধন্যবাদ জনাইছোঁ। অনাগত সময়ত আৰু বেছি যাতে প্ৰতিযোগিতাৰ নাও আগতে যেনেকৈ গাঁৱে গাঁৱে খেলে নাও আছিল, আজি এনেকুৱা বহু নাও মই দেখা পাইছোঁ গাঁৱৰ পৰা ওলাই আহিছে। আৰু যাতে এই প্ৰতিযোগিতা আৰু বিশাল হৈ পৰে তাৰে আশা কৰিলোঁ আৰু আমাৰ ভাতৃত্ববোধ মিলাপ্ৰীতি যাতে বৃদ্ধি হয় তাৰ আশা কৰিলোঁ। ধন্যবাদ। বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।